Hello everyone, welcome back to my channel Idulation. আজি মই তোমালোকক পঢ়াবলৈ লৈছো পঞ্চম শ্ৰেণী অৰ্থাৎ ক্লাছ 5ৰ অসমীয়াৰ যেটো নিয়ৰ কবিতাটো আছে সেইটো তোমালোকক মই পঢ়ি দিম আৰু ইয়াৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ লগত শেয়াৰ কৰিম। গতিকে বলাচোন ভিডিঅটো আমি আৰম্ভ কৰো। কবিতাটিৰ নাম হৈছে নিয়ৰ। মুকুতা মণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা নিখাৰ তৰা এটি হৰিয়েহে আছে হৰগত টোপনি যোৱা নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে হাসি কোন কাহানীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি ফুলনিত কোনে নিখা নাচিছিল সিগি ৰৈ গল মণি ৰঙিলীৰ ভাব হাঁহি নাচুনৰ ৰল চিন এই কণি ৰাতিৰ ধেমালি জনৰ নিফুট হাঁহিৰে থৈছে হানি পুৱাৰ হেঙুলি বেলিটিলৈ চাই এটুপি চকুৰ পানী নিয়ৰ কলিৰে শোভে ফুল চুপি চাইছো ভাবতে ভাহি হাই কি বিষম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি কবিতাটোৰ কবি চন্দ্ৰকুমাৰ আগৰলা কবি পৰিচয় তেখেতৰ বিষয়ে দিয়া আছে তোমালোকে পঢ়ি লবা তেখেতৰ জন্ম চন মৃত্যু চন সকলোবোৰ দিয়া আছে শব্দাৰ্থ কেইটামান দিয়া আছে পাহি মানে হৈছে ফুলৰ সৰু পাপৰি ফটিক স্বচ্ছ পৰিষ্কাৰ শোভে শোভাযুক্ত হয় হেঙুলি মানে ৰংচোৱা ইয়াৰ পিছত দিয়া আছে প্ৰথমে কোৱা তাৰ পিছত লিখা তোমালোকে প্ৰথমতে মুখস্থ কৰি লবা তাৰ পিছত মুখস্থ লিখিবা তেতিয়া মনত থাকিব প্ৰথম প্ৰশ্নটো কি আছে মুকুতা মণিটি কত জিলিকে উত্তৰ হ'ব মুকুতা মণিটি তোমালোকে লিখিবা মুকুতা মণিটি ফুলৰ পাহিত জিলিকে মই ইয়াত লিখি দিছো ফুলৰ পাহিত জিলিকে খ নম্বৰ নিয়ৰে হিয়াত কি হাসি থৈছে বুলি কবিয়ে কৈছে এনসাৰ হ'ব নিয়ৰে হিয়াত নিজম আকাশৰ নিচুক কথাটি হাসি থৈছে বুলি কবিয়ে কৈছে কি লিখিব লাগিব নিয়ৰে হিয়াত নিজম আকাশৰ নিচুক কথাটি হাসি থৈছে বুলি কবিয়ে কৈছে গ নম্বৰ কিহৰ কলিৰে ফুলজুপিৰ শোভা বাঢ়ে এনসাৰ হ'ব নিয়ৰ কলিৰে কি কৈছে কিহৰ কলিৰে ফুলজুপিৰ শোভা বাঢ়ে এনসাৰ হ'ব নিয়ৰ কলিৰে ঘ নম্বৰ নিয়ৰৰ দৰে প্ৰকৃতিৰ আন কিছুমান বস্তুৰ নাম উল্লেখ কৰা কি হ'ব তৰা হৰক জোন আৰু বেলি 2 নম্বৰত কংখৰ লগত খংখ মিলোৱা দিছে টোপনি কি হ'ব নিদ্ৰা পানী জল ফুল পুষ্প কথা বচন নাচ নৃত্য বেলি দিবাকৰ ইয়াত বাক্যৰ ৰচনা কেইটামান দিয়া আছে চাবাচোন মই ইয়াত লিখি দিছো প্ৰথমত আছে নিজম নিখাৰ নিজম আকাশখনত তৰাবোৰ ধুনীয়াকৈ জিলিকি থাকে কি কৈছো নিখাৰ নিজম আকাশখনত তৰাবোৰ ধুনীয়াকৈ জিলিকি থাকে মুকুতা ৰাতিপুৱাৰ নিয়ৰৰ কণাবোৰ দেখিবলৈ মুকুতা মণিৰ দৰে লাগে কহুৱা পুখুৰীটোৰ পাৰত কহুৱাবোৰ ধুনীয়াকৈ ফুলি আছে সৰিয়হৰ ফুলবোৰ দেখিবলৈ ধুনীয়া খাগৰিবোৰ দেখাত নলৰ নিচিনা ইকৰা অৰণ্যখনৰ মাজত ইকৰাবোৰ গজি আছে 4 নম্বৰ তোমালোকৰ চমুটকা দিয়া আছে প্ৰথমটো চন্দ্ৰকুমাৰ আগৰলা এইটো তোমালোকে কবি পৰিচয়ৰ পৰা লিখি লবা এইটো হৈছে নেক্সটটো হেমচন্দ্ৰ গোস্বামী কবি হেমচন্দ্ৰ গোস্বামী দেৱৰ জন্ম হৈছিল 1872 চনৰ জানুৱাৰী মাহৰ 8 তাৰিখে তেখেতৰ পিতৃ মাতৃৰ নাম আছিল ডম্বৰুধৰ গোস্বামী আৰু ঘনকান্তি দেৱী হেমচন্দ্ৰ গোস্বামীয়ে প্ৰাথমিক শিক্ষা তিনিটকীয়া বৃত্তি গাঁৱৰ বিদ্যালয়ৰ পৰা লাভ কৰিছিল হেমচন্দ্ৰ গোস্বামীয়ে 1888 চনত নগাঁও জিলাৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় উচ্চ শিক্ষা লাভ কৰিবৰ কাৰণে হেমচন্দ্ৰ গোস্বামীয়ে কলিকাতালৈ যায় হেমচন্দ্ৰ গোস্বামীয়ে হেমকোষ অভিধান ৰচনা কৰিছিল নেক্সটটো দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জন্ম হৈছিল 1864 চনত তেওঁৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী দেৱী শিৱসাগৰৰ পৰা লক্ষ্মীনাথ বেজবৰুৱা দেৱে স্কুলীয়া শিক্ষা শেষ কৰি কলিকতাৰ চিটি কলেজৰ পৰা BA পাছ কৰে লক্ষ্মীনাথ বেজবৰুৱাই চৰকাৰী চাকৰি ত্যাগ কৰি কাঠৰ ব্যৱসায়ত ধৰে লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটকসমূহ হৈছে লিটিকাই নোমল পাচনি শিখৰপতি নিকৰপতি ইত্যাদি লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্য পুথি কবিতা পুথি ইত্যাদিত হাঁহিৰ মাজেদিয়ে অসমীয়া সমাজৰ ভুলবোৰ আঙুলিয়াই দিয়াৰ কাৰণে তেখেতক ৰসৰাজ বুলি কোৱা হয়
6 নম্বৰত দিয়া আছে গদ্যৰ ৰূপত লিখা ভাল পাওঁ আকাশৰ মেঘৰ ধেমালি বেলিৰ লগত থাকে লুকা ভাকু খেলি ভাল পাওঁ পথাৰৰ ৰং সেউজীয়া ধাননি কপাই যোৱা বতাহ বলিয়া এনচাৰত তোমালোকে লিখিব লাগিব আকাশত বেলি আৰু মেঘৰ লুকা ভাকু খেলা ধেমালিবোৰ চাই ভাল পাওঁ পথাৰৰ সেউজীয়া ৰং আৰু ধাননি কপাই যোৱা বলিয়া বতাহ চাই ভাল পাওঁ গতিকে এইখিনি আছিল পঞ্চম শ্ৰেণীৰ নিয়ৰ কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা লাভান্বিত হ'বা আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ